কেক এটা সহজ পদ্ধতিত কেনেকৈ সুন্দৰ স্পঞ্জিকৈ বনাব পাৰিব লগতে আপোনালোকক আইচিং কৰিবলৈ আজি মই দেখুৱাম একেবাৰে সাধাৰণভাৱে সহজ পদ্ধতিৰে বেছিকখিনিৰ কাৰণে কেক আইচিঙৰ ভিডিঅ' বহুতে দিবৰ কাৰণে কৈ আছিল বহুদিনৰ মূৰত পুনৰ মই কেক আইচিঙৰ ভিডিঅ' এটা আপোনালোকৰ মাজত আগবঢ়াই দিছোঁ সিম্পল ডিজাইনত কাৰণ প্ৰথমতে যদি বেলেগ বেলেগ ডিজাইন দেখুৱাও বহুতে নোৱাৰিব সেইবাবে মই সিম্পল ডিজাইন এটাত মই বেছিকৰ পৰা আপোনালোকক দেখুৱাইছোঁ তাৰ কাৰণে প্ৰথমতে স্পঞ্জটো যিহেতুকে আমি ৰেডি কৰি ল'ব লাগিব আৰু কোনোবাই আইচিং কৰিব নিবিচাৰিলে ধুনীয়াকৈ এনেকৈও কেক এটা বনাই পেলাই আপোনালোকে বাৰ্থডে বা তেনেকৈ চেলিব্ৰেট কৰিব পাৰে গতিকে স্পঞ্জটো ভাল হোৱাটো জৰুৰী খুব সুন্দৰ কেনেকৈ আপোনালোকৰ সফ্ট হয় তাৰ বাবে আজি ভিডিঅ'টো মই দেখুৱাইছোঁ আপোনালোকে স্কিপ নকৰাকৈ চাব মই ময়দা ব্যৱহাৰ কৰিম ইয়াতে এইটো কাপ চাব এইবোৰ যিহেতুকে সকলোৰে ওচৰত নাথাকে কেক নবনোৱা গতিকে আপোনালোকে যেটো আমাৰ চাহ হোৱা কাপ আছে সেই চাহ হোৱা কাপেৰেও আপোনালোকে ল'ব পাৰিব ময়দাটো 3 কাপ জোখত আপোনালোকে কেকটো যিমান ডাঙৰ কৰে সেই অনুপাতে এয়া মই এই কাপটোৰে লৈছো 3 কাপ মানে সম্পূৰ্ণকৈ দিয়া নাই মই যেটো হিচাপত মানে যিমানখিনি জোখত বনাম আৰু তেনেকৈ বেটাৰটো যিমান পাৰফেক্ট হ'ব কেকটো সিমানে ভাল হ'ব এইখিনি মই ব্যৱহাৰ কৰিছো 3 কাপ জোখত গোটেইখিনি আপোনালোকক মই দেখুৱাই গৈ থাকিম তাৰ পিছত আপোনালোকে পানীও ব্যৱহাৰ কৰিব পাৰে গাখীৰ ব্যৱহাৰ নকৰি পেলাই কিন্তু মই গাখীৰ ব্যৱহাৰ কৰিম অকমান আৰু বহুতে চেনি আৰু কণীটো আগতে ব্যৱহাৰ কৰে মই কণী নিদিও এইটো মই এগলেছ কেক বনাম কণী নিদিয়াকে আপোনালোকে কণী দিও বনাব পাৰে আগতে মোৰ কণী দি পেলাই কেক আছে এইটোত মই কণী নিদিও সেই হেতুকে মই এইখিনি বস্তু ব্যৱহাৰ কৰিম চকলেট ফ্লেভাৰত মই বনাম এয়া এইটো আপোনালোকে ল'ব পাৰে কোকো পাউডাৰ খুব ভাল হয় কেকৰ বাবে বিশেষকৈ মই এয়া লৈ লৈছো ইয়াতে এয়া মই 4 চামুচ ব্যৱহাৰ কৰিছো 4.5 চামুচ দি দিছো লগতে ইয়াতে মই চেনিৰ গুড়ি ব্যৱহাৰ কৰিম চেনিটো গুড়ি কৰি ল'লে ভাল সহজতে ধুনীয়াকৈ মিলি যায় আৰু গুড়ি কৰি নললেও আপোনালোকৰ কথা নাই সেইটো নিজৰ ইচ্ছা যিমান মিঠা খায় সেই অনুপাতে আপোনালোকে চেনিটো ব্যৱহাৰ কৰিব পাৰিব এনেও বেটাৰটো খুব সুন্দৰকৈ আপোনালোকে ফেটিব লাগিব তেতিয়াহে ভাল হ'ব গোটেইখিনি মই চেনিৰ গুড়ি দি দিলো ইয়াতে এতিয়া আমাৰ আহিল বস্তুটো মিক্সিং প্ৰথমতে এনেকৈ গোটেইখিনি বস্তু মিক্স কৰি ল'ব ৰিফাইন ব্যৱহাৰ নকৰো ৰিফাইন ব্যৱহাৰ কৰিব নালাগে বহুতে ৰিফাইন দি দিয়ে বহুত ৰিফাইন ব্যৱহাৰ নকৰিলেও কেক পাৰফেক্ট হ'ব ইয়াতে অকমানকে মই গাখীৰ এড কৰিম কৈছোৱে গাখীৰ দিলে আপোনালোকে পানীও ব্যৱহাৰ কৰিব পাৰে একেলগতে গোটেইখিনি দি নিদিব বেছি হৈ যাব পাৰে প্ৰথমতে মই স্পঞ্জটো বনোৱাটো দেখুৱাইছো তাৰ পিছত আইচিংটো দেখুৱাম যেটো ক্ৰীম আপোনালোকৰ ডিলাইটৰ আইচিঙৰ কাৰণে সেইটো আপোনালোকে ডিপ ফ্ৰিজত ৰাখিব লাগিব আৰু আমি যেটো বনাম মানে ক্ৰীমটো যেতিয়া আমি ব্লেন্ড কৰিম তাৰ আগত আপোনালোকে উলিয়াই থব আধা ঘণ্টা আগত মই স্পঞ্জটো বহাই দি বাকিখিনি কাম কৰিম এয়া গাখীৰখিনিতে মোৰ হৈ গৈছে যেহেতু মই এগলেছ বনাইছো কণী দিয়া নাই গতিকে অকমান যাতে সোৱাদটো ভাল হয় তাৰ কাৰণে মই এইখিনি ব্যৱহাৰ কৰিছো আৰু আপোনালোকে ইচ্ছা কৰিলে ফ্লেভাৰ ইয়াতে দিব পাৰে পাইনাপল মেংগো বাটাৰস্কচ কিন্তু মই একেবাৰে সিম্পলকৈ বনাইছো কাৰণ বহুতৰ ওচৰত যেহেতুকে এইবোৰ নাথাকে আৰু ময়ো সেইবাবে সাধাৰণভাৱে বনাই দেখুৱাইছো মোৰ তাত বাৰু আছে কেতিয়াবা মই গোটেইখিনি দি পেলাই প্ৰফেচনেলি আপোনালোকক বনাই দেখুৱাম সেইটো কিন্তু এইটো আজি মই ভাবিলো ঘৰত খাবৰ বাবে বনাইছো কেক এটা অকমান পানীও মই এড কৰি দিছো কাৰণ গাখীৰ ভালেখিনি দৰকাৰ হৈ যায় এতিয়া আমি এইখিনি ব্লেন্ড কৰিম ইচ্ছা কৰিলে ব্লেন্ডাৰেও কৰি দিব পাৰে কিন্তু মই আৰু হাতেৰে এইখিনি ধুনীয়াকৈ ব্লেন্ড কৰি ল'ম ৰেডি কৰি ল'ম এইখিনি যিমান ফেটিব সিমানে কেকটো পাৰফেক্ট হ'ব এইটো কিন্তু মনত ৰাখিব যাতে অকমানো কতো দানা নাথাকে মই এইখিনি ধুনীয়াকৈ
এনেকৈ ফেটি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ কাৰণ এইখিনি যিহেতু সকলোৱে জানিবই বেটাৰটো মোৰ ইতিমধ্যে ৰেডি হৈছে এয়া দেখিছে এতিয়া মই ইয়াতে বেকিং পাউডাৰ দি দিম ব্যৱহাৰ কৰা নাই আগতে দেখিছে আপোনালোকে এয়া এচামুচ আৰু অকণমান বেকিং পাউডাৰ মই দি দিছোঁ যিহেতুকে মই সোডা ব্যৱহাৰ কৰা নাই বা ইনো ব্যৱহাৰ কৰা নাই একো বস্তু কৰা নাই সেইবাবে মই বেকিং পাউডাৰৰ পৰিমাণ এইখিনি দিছোঁ আৰু আন ব্যৱহাৰ কৰাৰ প্ৰয়োজনো নাই খুব ধুনীয়াকৈ ফুলি আহিছে আৰু অকণমান আমি এইখিনি মিহলাব লাগিব যিহেতুকে গোটেইখিনি মিক্স হ'ব লাগিব এয়া দেখিছে বেটাৰটো কোনটো মই হিচাপত ৰাখিছোঁ এয়া আপোনালোকে যিহত বনাই তাতে ল'ব পাৰে যদি আপোনালোকৰ মল নাই তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব চচপেন বা তেনেকৈ তাতো আপোনালোকে বনাব পাৰে বাটাৰ পেপাৰো ল'ব পাৰে আৰু এনেকৈ আপোনালোকে ধুনীয়াকৈ হোৱাইট কাগজ এখন আপোনালোকে লৈ ল'ব লৈ পেলাই অকণমান ৰিফাইন আমি দি দিম চাৰিওফালে যাতে লাগি নধৰে সেইকাৰণে ধুনীয়াকৈ এনেকৈ লগাই ল'ব তাৰপিছত আমি ইয়াতে বেটাৰটো দি দিম যদি মোৰ ইয়াত বেছি হয় মই আৰু এটা বনাম তেতিয়া এটা মই নৰ্মেল ব্যৱহাৰ কৰিব পাৰিম আৰু এটা আইচিং কৰিম হ'বই আচলতে জোখতে যিহেতু বনাইছোঁ আৰু ফুলিব গতিকে আমি সম্পূৰ্ণকৈও দিব নালাগে এনেকৈ মই গোটেইখিনি ইয়াতে দি ল'ম হৈ গ'ল এতিয়া মই এইটো এনেকৈ ডেপ দিম যাতে ক'তো অকণমানো গেপ নৰয় হৈ গ'ল এতিয়া আমি যিহেতু কেৰাহীত বনাম কেকটো গতিকে বলক কেৰাহীটো ইতিমধ্যে মই 10 মিনিট সময় প্ৰি হিট কৰি ৰাখিছোঁ মানে আগতে বহাই ৰাখিছোঁ দেখিছে কেৰাহীটো মই এনেকৈ 10 মিনিট আগতে প্ৰি হিট কৰি ৰাখিছোঁ এতিয়া ষ্টেণ্ড এডাল দিছোঁ তাত একো দিব নালাগে নিমখ বা তেনেকুৱা মই নিদিওঁ এনেকৈ দি দিলোঁ এতিয়া ইয়াতে মই ঢাকোন লগাই দিম ঢাকোনখন মন কৰিব যাতে ভালকৈ কাপ খোৱা ঢাকোন হয় লাগিলে চৰিয়াই হওক দি দিব ভালকৈ মই এই চৰিয়াটোৱে দি দিছোঁ যিহেতুকে ইয়াতে ভালকৈ কাপ খায় আৰু এইখিনি আমি 40 মিনিট সময় এনেকৈ ৰাখি দিম তাৰপিছত আমাৰ কেকটো ৰেডি হ'ব মাজে মাজে চাই নাথাকিব নহ'লে বেয়া হৈ যায় 40 মিনিট পিছত লগ পাই আছোঁ প্ৰায় 45 মিনিট পিছত আমাৰ কেকটো ৰেডি হৈছে মই এবাৰ চাইছোঁ চাই পেলাই তলৰ যিখন কাগজ দিছিলোঁ সেইখন এৰুৱাই লৈছোঁ সেয়া দেখিছে কেকটো কিমান ধুনীয়া স্পঞ্জি হৈছে এতিয়া আমি আইচিঙৰ বাবে যিহেতুকে ক্ৰীমটো ৰেডি কৰিব লাগিব এয়া মই এইটো ব্লেণ্ডাৰ ইউজ কৰোঁ ফিলিপছৰ হয় আৰু লগতে এয়া ডিলাইটৰ ক্ৰীম হ'ল আগতে আনিছোঁ বহুত দিন হ'ল ক্ৰীমটো ডিপ ফ্ৰিজত ৰাখিব লাগে আৰু যেতিয়া আপোনালোকে ব্লেণ্ড কৰিব তাৰ ধৰি লওক 10 মিনিট বা 20 মিনিটমান আগত আপোনালোকে উলিয়াই থ'ব আৰু তাৰপিছত মই এয়া ব্লেণ্ড কৰি আছোঁ একেবাৰে সহজ হয় মাত্ৰ এটা দিশতে আপোনালোকে কৰিব ওলোটা পোলোটাকৈ নিদিব দেখিছেনে এটা দিশতে মই কেনেকৈ কৰি আছোঁ এটা দিশতে কৰিব আৰু আমাৰ ৰেডি হৈছেনে নাই চাবৰ কাৰণে দেখিছে ওলোটাই দিব নপৰে মানে আমাৰ ক্ৰীমটো ৰেডি হৈছে এতিয়া আমি কেকটো যিহেতুকে পাৰ্ট কৰি ল'ব লাগিব মই আইচিং কৰিম যিহেতুকে এনেকৈ মই 3টা পাৰ্টত লৈ লৈছোঁ আপোনালোকে যিমানটা কৰিব বিচাৰে লেয়াৰ দিব বিচাৰে সেই অনুপাতে লৈ ল'ব এয়া এনেকৈ 3টা মই লেয়াৰ দি লৈছোঁ ওপৰখিনি অকণমান সমানকৈ দি ল'ব লাগিব তেতিয়াহে আমাৰ সমান হ'ব আইচিংটো কৰোঁতে নহয়নে বৰ বেছি ডিজাইন দি নাথাকোঁ কৈছোঁৱে যিহেতুকে ইমান এটা তেনেকৈ অৰ্ডাৰৰ নহয় ঘৰতে খাবৰ বাবে মই বনাইছোঁ কেকটো আৰু বহুতে ভিডিঅ' দিব দিছিল সেইবাবে নৰ্মেলকৈয়ে বনাইছোঁ এয়া প্ৰথমতে মই চেনি পানীটো ইউজ নকৰোঁ নেক্সট লেয়াৰটোতহে কৰোঁ কিন্তু দেই তেতিয়া তললৈকে যায়ে প্ৰথমতে মই এয়াই দি লৈছোঁ মানে ক্ৰীমটোৱে দি লৈছোঁ তাৰপিছত এনেকৈ এখনৰ পিছত এখন দি পেলাই খুব সুন্দৰকৈ এইটো আমি মানে ৰাউণ্ড কৰি ল'ম
বগা কৰি ৰাখিলেও হোৱাইটতো ভাল লাগে আচলতে। আৰু বহুত মিহিটো কেনেকৈ কৰিব জানেনে? বহুতৰে সমান নহয়, তাৰ মানে ওপৰে ওপৰে দিব, বহুতে হেঁচি দিয়ে, যাৰ বিনিময়ত মানে কেকটোৰ আপোনাৰ লেয়াৰটো ওলাই যায়। আৰু বহুত বেছি ক্ৰিমি হ'লেও ভাল নালাগে। মই ইমান বেছি ক্ৰীম ইউজ নকৰোঁ যে পূৰা একদম একদম বগা হৈ থাকক বা তেনেকৈ অকণমানো আমাৰ নোলাওক, তেনেকুৱা নহয়। ক্ৰীম বহুত বেছি হ'লেও ভাল নালাগে খাই। আৰু ওপৰৰ যি অকণমান ডিজাইন কৰিম তাত ক্ৰীমখিনি দিয়া যায়ে, দেখিছে কিমান ধুনীয়া মিহি হৈছে। আচলতে হেঁচি নিদিব, তেতিয়া খুব ভাল হয়। আৰু যদি কিবা জানিব লগা থাকে আপোনালোকে সুধিব, মই ইয়াৰ পিছত আৰু দিম কেক আইচিঙৰ বা তেনেকৈ ৰ'জ মেকিং বা কিবা কিবি। কিন্তু আজি সাধাৰণভাৱে বনালোঁ, সেইকাৰণে মই শ্বেয়াৰ কৰিছোঁ, যিহেতু ঘৰতে খাবৰ বাবে বনাইছোঁ। যিকোনো কাম এটা আচলতে ইমান টান বুলি একো কথা নাই, যদি গুৰুত্ব সহকাৰে কৰা যায়। অৱশ্যে শিকিব লগা হয় এইবোৰ বিষয়, কাৰণ গোটেইখিনি বস্তু মেজাৰমেণ্টটো সঠিক হ'লেহে আমাৰ কেক এটা ঠিক হয়, নহয়নে? ঠিক তেনেকৈ ময়ো এদিন ভণ্টি এজনীৰ তাত শিকিছিলোঁ আৰু তাৰ তেতিয়াৰ পৰা আৰু পাৰিছোঁ। আৰু আগ্ৰহটো মেইন, আমাৰ কাটিঙতে হওক কেকতে হওক, আগ্ৰহ থাকিলে আচলতে সকলোখিনি বস্তুৱে খুব সুন্দৰকৈ পৰা যায়, মই তেনেকৈ ভাবোঁ। এয়া হৈ গ'ল এইখিনি, ইয়াতে আৰু বৰ বিশেষ একো কৰি নাথাকোঁ। আৰু ক্লিন মানে পৰিষ্কাৰকৈ ৰখাটো খুব বাঞ্ছনীয় ছাইডটো, তেতিয়াহে কেকটো দেখিবলৈ ভাল হয়। মই খুব সুন্দৰকৈ মচি লৈছোঁ ছাইডটো। আৰু ইয়াতে কালাৰৰ বাবে পেপিলিয়নৰ এই কালাৰটো মই ব্যৱহাৰ কৰিছোঁ, ফুড কালাৰ, বেয়া নহয়, এইটো ভাল হয় ধুনীয়াকৈ। আৰু এনেকৈ আপোনালোকে ক্ৰীমটো ভৰাবৰ কাৰণে গ্লাছ এটা তেনেকৈ যদি লয়, তেতিয়াহ'লে সোমাই নাযায় ভিতৰলৈ আৰু লাগি নাথাকে, মানে বস্তুটো ধুনীয়া হ'ব। এয়া এনেকুৱা অকণমান মই কিবা অকণমান সাধাৰণ ডিজাইন দি দিম, যিহেতু কেকটো বনাইছোঁৱে, সেইবাবে এয়া কালাৰটো এনেকৈ দিছোঁ। আপোনালোকে চাই থাককচোন, চালে গমেই পাব। বৰ বিশেষ তেনেকুৱা ডিজাইন দিয়া নাই একো। এয়া অকণমান ছাইডটো যাতে দুটা কালাৰত আহক বুলি অকণমান পিংক পিংক হওক বুলি দি দিছোঁ অকণমান। এয়া ভাল লাগিছে, এনেকৈ থাকিলেও ভাল লাগে। তিনিটা দুটা ৰ'জ দি দিলে, ৰ'জ নজেলটো বিচাৰিয়ে নাপালোঁ, সেইকাৰণে মই এনেকৈ দিব লগা হ'ল কিবা কিবি অকণমান। আশা কৰোঁ বুজি পাইছে আপোনালোকে। এনেকৈ সাধাৰণভাৱে দি দিছোঁ, এনেকৈও ভাল লাগে দিলে। এয়া চাই থাককচোন, ইমান মৰম দিছে ভিডিঅ'সমূহত আপোনালোকে, আৰু সেইকাৰণে ময়ো ক্ৰিয়েটিভ কিবা অকণমান আপোনালোকক দিব পাৰোঁ বুলি পেলাই চেষ্টা কৰোঁ, সদায় সদায় চেষ্টা কৰি যাম। আপোনালোকে জনাব কেনেকুৱা পালে, আৰু কি বিষয়ত জানিব বিচাৰে সেয়াও জনাব, মই চেষ্টা কৰিম। আৰু এইটো এগলেছ, কণী নিদিয়াকৈ বনোৱা, ইয়াৰ পিছত মই কণী দি পেলাইও বনাই দেখুৱাম। আৰু এয়া অকণমান অকণমান এনেকৈ দি দিলোঁ। ওচৰৰে সৰু টিকলি কেইগৰাকীমান আহিছে, সিহঁতেও ভাল পাইছে, কাৰণ এনেকৈ অকণমান ভাল পায় ন ফুল চুল থাকিলে বা তেনেকুৱা কালাৰিং হ'লে। সেইবাবে ময়ো কেইটামান কালাৰ দি মেলি সিহঁতৰ সন্মুখতে ভাল লাগিছে। ভাল লাগে তেনেকৈ আনন্দ ফূৰ্তি কৰি পেলাই, সৰুকালিৰ সময়খিনিলৈ গুচি যোৱা যেন অনুভৱ হয়। এয়া হ'ল দিয়ক, ওপৰত এইটো অকণমান দি দিলে ধুনীয়া এটা চাইন কৰি থাকে। হৈয়ে গ'ল, আমাৰ কেকটো ৰেডি হ'ল। অকণমান স্প্ৰিংকল দি দিছোঁ। এয়া খুব সুন্দৰ হৈছে, ভাল লাগিছেনে? জনাবচোন, নিজেহে কৈছোঁ সুন্দৰ হোৱা বুলি। আৰু মানে যিটো আমাৰ স্পঞ্জটো যদি আমাৰ পাৰফেক্ট হয়, তেতিয়াহ'লে কেকটো খুব সুন্দৰ হয় খাবৰ কাৰণে। এয়া হৈছে, অকণমান খালি খালি হৈ থকাৰ কাৰণে দি দিছোঁ। এতিয়া কাটিম, যিহেতুকে খামেই ন আমি, কাৰণ ওচৰৰ টিকলি কেইগৰাকী আছে, সেইবাবে ভাবিলোঁ, আহিছিল তেওঁলোকো, সেইকাৰণে একেলগতে ভাবিলোঁ কাটো, খাওঁ দিয়া, ভাল লাগে লগে ভাগে। এয়া এৰিছোঁ, সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব। আশা কৰোঁ আপোনালোকে পাৰিছে বা বুজি পাইছে। কেকৰ আইচিংটো সামান্য হ'লেও বেছিক অকণমান। ইয়াৰ পিছত পুনৰ আপোনালোকৰ লগত মই ভাল ভাল ডিজাইনৰ কেক আনিম। এয়া দেখিছে আজিৰ অতিথি। এৰিছোঁ দিয়ক, সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব। পুনৰ নতুন ভিডিঅ' এটিৰে আপোনালোকক লগ পাম। এৰিছোঁ আজিলৈ।